নামৰ মহিমাই তু বেদৰু ৰহস্য পৃথিৱীৰ বিহি আছে তথাপিতো পাপৰ হতপ ৰচিত হে মনোৰমলক কৰ্মে বুঝাইলে নপাৰৈ হৰিৰ নামেহে পাপ সমূলে ও ভাৰ এই আউল ধৰ্ম কৰ্ম মানে সকলে বিৰুদ্ধ এ হোৱে হৰি গুণ সংকীৰ তনে সোধা যমদূত তিনিজনক ভগৱন্ত প্ৰভুৱে নামৰ আচল ৰহস্যটো চাৰিজন বৈকুণ্ঠৰ পাৰিষদৰ যোগেদি বুজাই কৰিলে। যমদূত তিনিজনে বেদৰ বিধিবিলাকহে মানি চলে, বেদৰ নিয়মবিলাকৰ কথাহে জানে। যমদূত তিনিজনে বেদৰ ৰহস্যটো নাজানে। সেইটো কাৰণে আপোনালোকে এতিয়াও মন কৰিবচোন, এতিয়াও গংগা স্নান কৰিবলৈ মানুহ যাব বিচাৰে, হয় নে নহয়? আৰে গংগা স্নান কৰিলেই যদি জীৱ শুদ্ধ হয়, পৰীক্ষিতে গংগা স্নান কৰি কিয় মুক্তি নাপালে? পৰীক্ষিত কিয় গংগাৰ পাৰত 7 দিন বহিব লগা হ'ল? হয়নে বাৰু? হয়, আমাৰো 2টা পাৰ আছে, এটা গংগাৰ পাৰ, হয়নে? আৰু ইটো পাৰৰ নাম হ'ল সংসাৰ। যদিও 10টা পাৰৰ কথা শাস্ত্ৰত আছে, মাধৱ মহাপুৰুষে আমাক নাম গোগাত দিছে, বিশেষত আমাৰ কাৰণে পাৰ 2টা। এটা সংসাৰ কি আমাৰ এই দেহটো, 10 ইন্দ্ৰিয়, 11 ইন্দ্ৰিয় মন, হয়নে? আৰু ইন্দ্ৰিয় বাসনাবিলাক, এইবিলাক লৈ আমি কি? আমি সংসাৰী জীৱ, আমি মৃত্যুমুখী জীৱ। আমাৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল মৃত্যুলে, হয়নে? মৃত্যুৰ ভয় দূৰ কৰিব পৰা শক্তিটো যিজনে জানে সেইজনক কোৱা হয় গুৰু বুলি। গু মানে অন্ধকাৰ, ৰু মানে পোহৰ। যি তোমাৰ ভিতৰত পোহৰ প্ৰকাশ কৰি দিব পাৰে সেইজন গুৰু। কি পোহৰ প্ৰকাশ কৰি দিব?
তোমাৰ যিটো মৃত্যুৰ ভয় আছিলে, গুৰুৰ চৰণ যদি সেৱা কৰা, ভগৱন্তৰ চৰণত যদি তুমি শৰণ নজনোৱা, তেতিয়াহ'লে মৃত্যুৰ ভয় তোমাৰ ওচৰলৈ আহিব নোৱাৰিব। বোলে কিয়? যম দূত দেৱ দেৱী যত যিমান আছে, হৰিত শৰণ নজনোৱা ভকতৰ পাছে পাছেহে ঘূৰিব লাগে, আগলৈ আহিব নোৱাৰে। ভাগৱত শাস্ত্ৰত এই তত্ত্ব কথা আমাক জনাইছে। 4জন পাৰিষদ বৈকুণ্ঠলৈ নামি আহিছে মধ্য ধামলৈ, আৰু কাৰ ওচৰত গৈ পালেগে? মৃত্যুৰ যান্ত্ৰণাত ছটপটাই থকা অজামিলৰ ওচৰ পালেগে। কি সন্ধান কৰি গৈছিলে? অজামিলক সন্ধান কৰি যোৱা নাই যে যি নাম আমি স্মৰণ কৰিলে আমাৰ স্বামী আনন্দ পাওঁ, যি নাম স্মৰণ কৰিলে আমাৰ পুণ্য সঞ্চয় হৈ গৈ থাকে, এই মহান ঈশ্বৰৰ মহানাম কোনে স্মৰণ কৰিছে সেইজনকো এবাৰ দেখা কৰি লওঁ। এই বুলি আহি দেখা কৰিবলৈ লওঁতেই অজামিলৰ জীৱটোক বাহিৰ কৰি 3জন জমদূতে ধৰিছে মানিছে। কিহেৰে? তেওঁলোকৰ মায়াৰ জৰিবিলাকে। বিষ্ণুৰ 4জন পাৰিষদে এই শুদ্ধ জীৱটোক তোমালোকে কিয় কষ্ট দিছা বুলি গদাৰে পিঠিকেইটা মৰিয়াই জমদূত 3জনৰ পিঠি মৃত্যুৰা কৰি দিলে। এই গাল দুখন চৰিয়াই ভীমাকাৰ কৰি দিলে, উখহাই দিলে। যি জমদূতক দেখিলে জীৱ ধাতু যায়, জীৱ যায়, সেই জমদূতকেই ধৰি বিষ্ণুদূতে প্ৰহাৰ কৰিলে। জমদূত পলাই বহুত আঁতৰৰ পৰা ঘূৰি চাইছেগে আমাক এনেদৰে কোনে প্ৰহাৰ কৰিছে বুলি, আৰু দেখিছে 4জন দিব্যপুৰুষ, যাৰ ৰূপৰ কোনো তুলনা নাই, যাক দেখিলেই মনটো আনন্দৰে ভৰি পৰে। তেতিয়া জমদূত 3জনে এই 4জনলৈ নমস্কাৰ কৰি কৈছে যে তোমালোক কোন? আমি চিনিব পৰা নাই। আমাক যে মাৰিলা, আমাৰ কি পাপ হৈছে আমি জনা নাই। তেতিয়া এই 3জন জমদূতক নামৰ মহিমা কৈছে। কোনে? বিষ্ণুৰ 4জন পাৰিষদে। এই জমদূতে নামৰ মহিমা শুনিব পাৰে জানো? নোৱাৰে, কিন্তু শুনিবলৈ পালে। কাৰণটো কি? তেওঁলোকে নজনাকে এটা পুণ্য জীৱত হাত দিছিলে। এই পুণ্য জীৱটো কোন আছিলে? অজামিলৰ জীৱটো আছিলে। পুণ্য বস্তুটোত হাত দিয়াৰ কাৰণেই ভগৱন্তৰ পাৰিষদৰ ৰূপ দেখা পাই গ'ল। আৰু সেয়াই নহয়, যি পুণ্য বঢ়াই গৈ থাকে ভগৱন্তৰ নামৰ মহিমা শুনিবলৈ পালে। কাৰ পৰা? বিষ্ণুৰ পাৰিষদৰ পৰা। জমদূত 3জনে যমৰ নগৰলৈ গৈ যম ৰজাৰ আগত কান্দি কান্দি হিয়া ধাকুৰি কৈছে যে আমাক ইমান মাৰিলে, ইমান কষ্ট দিলে, হে ৰজা, আমিনো তোমাক কি কম? তুমিতো আমাক এবাৰ হ'লেও ক'ব লাগিছিলে যে তোমাৰ স্বামী নামৰ মহিমা। তেতিয়া ভাগৱতৰ 6ষ্ঠ স্কন্ধত যম ৰজাই জমদূত 3জনক নামৰ মহিমা কৈছে। আকৌ যম ৰজাই জমদূত 3জনক নামৰ মহিমা কোৱাৰ লগতে এইবাৰ যম ৰজাই জমদূত 3জনক কি কৰিছে? ভাগৱত শাস্ত্ৰত বাধা দিছে। জমদূত 3জনক কি বুলি বাধা দিছে? যে নাজানি তোমালোক গৈছিলা, সেইটো কাৰণে তোমালোক বাচি আহিলা। এইবাৰ মই জনাই দিছো, ভগৱানৰ নামৰ মহিমা এই জগতত মাত্ৰ 18জনে অকণমান জানে। কোন 18জনে অকণমান জানে বুলি ক'লে? বোলে নামৰ মহিমা পাইছে 6জন ভকতে। ভালুক বানৰ হে ৰাক্ষস তৰিল, হে ৰামক কৰি
যুগৰ 3জন নহয়। এই ভকত তত্ত্বৰূপ হয়নে? ভকতৰ জন্ম মৃত্যু নাই। তাৰ প্ৰমাণ জাম্বৱন্তই ত্ৰেতা যুগত ৰাৱণৰ লগত যুদ্ধ কৰিছিল আৰু দ্বাপৰ যুগত আকৌ কৃষ্ণৰ লগত যুদ্ধ কৰিছিল। ভকতৰ মৃত্যু নাই। প্ৰমাণটো আমাক দিছে নে? গতিকে আমাৰ বৃত্তিবিলাকৰ মৃত্যু হয়, আমাৰ প্ৰবৃত্তিবিলাকৰ মৃত্যু হয়। যে আমাৰ প্ৰবৃত্তিবিলাকৰ মৃত্যু হয়। এই প্ৰবৃত্তিবিলাক কি? আমাৰ প্ৰবৃত্তিবিলাক কি? আমাৰ প্ৰবৃত্তিবিলাক হ'ল আমাৰ ভক্তিৰ পথত কেতিয়াবা কেতিয়াবা বাধা বা অন্তৰায়। আমাৰ প্ৰবৃত্তিবিলাকে আমাৰ জীৱনৰ কেতিয়াবা অন্তৰায় হৈ পৰে। কেনেকৈ অন্তৰায় হৈ পৰে? যে আমি যেতিয়া হৰিমুখী নহয়, গুৰুমুখী নহয়, ঈশ্বৰমুখী নহয়, আমি যেতিয়া বেছিকৈ সংসাৰমুখী হওঁ, সংসাৰমুখী হোৱাৰ লগে লগে আমাৰ জীৱৰ বৃত্তিবিলাকৰ যোগেদি আমাৰ পাপ সঞ্চয় হৈ যায়। এই সঞ্চিত পাপবিলাকৰ পৰা জন্মে জন্মান্তৰে জীৱবিলাক যদি মুক্ত হ'ব বিচাৰিছে, তেতিয়াহ'লে কি লাগিব? পাপক একেবাৰে উঘালি তাৰ কঠীয়া নাইকিয়া কৰি দিব পৰা এটা বস্তু লাগিব। সেইটো কাৰণে আমাক কি বুলি কৈছে ভাগৱত শাস্ত্ৰত? যমদূত 3জনক, বিষ্ণুদূত 4জনে বুজাইছে যে অন্য যিবিলাক বেদৰ প্ৰায়শ্চিত্তৰ ব্যৱস্থা আছে, এইবিলাকৰ যোগেদি বাহিৰটোহে শুদ্ধ হয়। বাহিৰ শুদ্ধ। বাহিৰ শুদ্ধটো কি? আজি গা ধুলো, কাইলৈ আকৌ ধুব লাগিব, হয়নে বাৰু? বাহিৰ শুদ্ধিটো, বাহ্যিক শুদ্ধিটো হ'ল সন্দেহীয়া। অন্তৰ শুদ্ধিটো কেতিয়াও শেষ নহয়। সেইটো কাৰণে ঈশ্বৰৰ চিন্তন, ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন আৰু ঈশ্বৰৰ উপাসনা, এয়া হ'ল অন্তৰ শুদ্ধি, হয়নে বাৰু? এই অন্তৰ শুদ্ধ হ'লে কি হ'ব? আমাৰ চিত্তৰূপী আত্মা সন্তুষ্ট হ'ব। সেইটো কাৰণে আমাৰ চিত মানে কি? চিত মানে আমাক ধৰি থকা আত্মা ঈশ্বৰ। এই চিত্তৰূপী আত্মা ঈশ্বৰৰ যদি বৃত্তিটো আমি যদি ল'বলৈ হয়, তেতিয়াহ'লে আমি আত্মা ঈশ্বৰক ভাবিব লাগিব, আত্মা ঈশ্বৰক চিন্তা কৰিব লাগিব, আত্মা ঈশ্বৰক আমি উপাসনা কৰিব লাগিব। তুমি চিত ভীতি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অংগ, চৰণ সস্তৰ ছায়া মুক ভগ কৰা দায়া মুক ভগ। তুমি মোৰ চিত কাৰ? বৈকুণ্ঠ পাইকসকলৰ কাৰণে। তুমি মোৰ চিত, সেইটো কাৰণে কি কৰিছা? তোমাৰ নাম য'ত উচ্চাৰণ হৈছে তুমি মোক তালৈকে নিছা। বৃত্তি মোৰ কি? তোমাৰ নামৰ মহিমা প্ৰকাশ কৰা। সেইটো কাৰণে যমদূতে ধৰা এই জীৱটোক আমি উদ্ধাৰ কৰিলোঁ, আৰু এই জীৱটোক উদ্ধাৰ কৰি কি কৰিলোঁ? যমদূত 3জনকো নামৰ মহিমা কৈ দিলোঁ। সেইটো কাৰণে
হে এক নামে যত পাপ সংহৰি পাৰে হে ততে কপাতকি পাপ কৰিতে নোৱাৰে সমস্ত শাস্ত্ৰৰ মূল বীজটো কি শ্ৰীৰাম এই শ্ৰীৰামৰ নামৰ তত্ত্বটো কি নাৰায়ণ এই নামৰ তত্ত্বত থকা ঈশ্বৰৰ আনন্দটো কি কৃষ্ণ নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ সঞ্জীৱ নিপায় যাৰ নে প্ৰভে হে যদি ফলাফল পান কৰে হে পলয় প্ৰণীত যদি পৰে অমৃতৰ মুখত পবে নে নাহি ভয় অমৃতৰ মুখত পবে নে নাহি ভয় জানা শ্ৰীৰাম নামে নিজ শ্ৰীৰাম নামটো নিজেই বোলে কি যিমান শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰৰ ময়ে মূল বীজ সেইটো কাৰণে এই শাস্ত্ৰবাদৰ নামটো কি শ্ৰীমদ ভাগৱত এই শ্ৰীৰাম শ্ৰীমদ ভাগৱত এক ঈশ্বৰ তত্ত্ব হয়নে বাৰু শ্ৰীমদ ভাগৱত আৰু শ্ৰীমদ ভগৱত বোলে ইয়াৰ তত্ত্বটো কি ইয়াৰ তত্ত্বটোৱেই হ'ল সত্য সত্যক কি বুলি কোৱা হয় সত্যক কোৱা হয় ৰাম সত্যক কোৱা হয় কি বুলি ৰাম বুলি বোলে কি সত্য আমাক ধাৰণ কৰা আমাক পালন কৰা আমাক চলাই থকা আত্মা ৰামে সত্য এই আত্মা ৰাম যদি আমাৰ পৰা বাহিৰ হৈ যায় হয় আমি জড় হৈ যাওঁ হয়নে বাৰু সেইটো কাৰণে আইনাখনত দেহাটো বেছিকৈ চাব নালাগে ভগতৰ সংগলৈ আহি এই দেহটোক প্ৰতিপালন কৰি থকা আত্মা নামৰ আনন্দ ল'বলৈ যত্ন কৰিব লাগে কি হ'ব নাম ল'লে মুখৰ জেউতি বাঢ়ে ভগৱানৰ নামবোৰ ল'লে হয় আমাৰ বাহ্যিকমুখী বিষয় বাসনা এই লোভ মোহ কাম ক্ৰোধ এইবিলাক কমে বোলে কিয় এয়া নামৰ মহিমা এই নাম ল'বলৈ আৰম্ভ কৰিলে বানৰে কোনে হনুমন্তই কি কৰে
গছডাল ভাঙি চিঙি কেৱল ফল মূল খাই ফুৰে। গৌৰ সুন্দৰ ৰামক লগ পাই গ'ল। ৰামক লগ পালে ৰামৰ চৰণত দীঘল দি পৰিলে, তুমি ইমান সুন্দৰ কিয়? তোমাক মই কিয় ইমান দিনে দেখা নাছিলো? তুমি মোৰ ঈশ্বৰ, হয়নে? এতিয়া ৰামে ক'লে এইবোৰ গাব নালাগে, মোৰ নাম লোৱা। হৃদয়ত ৰামৰ নাম ল'লে, হয়নে? আৰু সকলোতে কেৱল ৰামকেই চাবলৈ বিচাৰিলে। সেইটো কাৰণে কি হ'ল? অমৰ হৈ গ'ল। বোলে সেয়াই নহয়, বোলে কি মই যেতিয়া মোৰ ভাতৃ সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰিবলৈ যাম, মই যেতিয়া সমুদ্ৰত সেতু বান্ধিম, হেৰা হনুমন্ত, এই সেতু বন্ধা কাম তোমালোকে কৰি দিব লাগিব। পৰমাত্মাই নিজৰ আত্মদৃষ্টিৰে এখন সেতু বান্ধি ল'ব নোৱাৰে নেকি? পাৰে। যি চাই দিলে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈ যায়, সেইজনে চাই দিলে সমুদ্ৰত এটা সেতু বনাই দিব পাৰে। কিন্তু ৰামে মায়াময় মোহময় কৰ্ম নকৰে, এনে অলৌকিক কৰ্ম নকৰে। ৰামে আমাৰ জীৱন সেতু বনাই দিব। এই লংকাৰূপী অহংকাৰৰ ৰাজ্যত বাস কৰি থকা এই ৰিপুময় ৰাৱণবিলাকক বধ কৰি এই বিভীষণৰূপী ভকতবিলাকক ভকতৰ মুকুট পিন্ধাই দিব। সেইটো কাৰণে ৰাম নাম যি লয় তাৰ মহামংগল। এই ৰামৰ নামৰ তত্ত্ব কৈছে কি? বোলে মোৰ নাম ৰাম, মোৰ নাম শ্ৰীৰাম, মোৰ নাম পৰশুৰাম, মোৰ নাম হলিৰাম। হয়নে বাৰু? প্ৰতিটোতে ঈশ্বৰৰ তত্ত্ব আছে। ৰাম মানে মই পৰমাত্মা, শ্ৰীৰাম মানে মই তোমাৰ দেহ আৰু আত্মা, পৰশুৰাম মানে তোমাৰ মনৰ সংশয় ছেদন কৰা ৰাম, বলৰাম মানে এই গোটেই জগতক পালন কৰি থকা ৰাম। হয়নে? বলৰাম কাৰ জ্যেষ্ঠ? ভগৱান কৃষ্ণৰ জ্যেষ্ঠ। কৃষ্ণতকৈ ডাঙৰ কিবা থাকে নেকি? নাথাকে। কিন্তু কৃষ্ণ কৈছে আছে। মোতকৈও ডাঙৰ। বোলে কোন? মোৰ দাদা। মই মোৰ জ্যেষ্ঠ বুলি সম্বোধন কৰোঁ, হয়নে নহয়? এতিয়া কৃষ্ণতকৈ ডাঙৰ কোন? কৃষ্ণতকৈ ডাঙৰ তেওঁ নাম। সেইটো কাৰণে নামো অনন্ত। এই নাম অনন্তটোৱে কি? আত্মবল, ঈশ্বৰ বল, জগতৰ হৰিৰ বল। সেইটো কাৰণে নামটো কি? বলৰাম। এই বলৰামৰ বল বীৰ্যৰে সৈতে আমি সদায় চলি আছো, হয়নে? সেইটো কাৰণে আমাৰ হৃদয়খন কি কৰিব লাগিব? এই কৰ্ষণ কৰিব লাগিব। কৰ্ষণ কৰা মানে কি? চহাব লাগিব। আপুনি বাহিৰ যিমান চাফা কৰিবলৈ যত্ন নকৰক কিয়, যদি ভিতৰটো চাফা কৰি নলয়, তেতিয়াহ'লে বাহিৰ কেতিয়াও সুন্দৰ নহয়। ভিতৰৰ পৰা সুন্দৰ হ'ব লাগিব। যমদূত 3জনক এইবাৰ বিষ্ণুদূত 4জনে কৈছে, এই বেদৰ তুমি যাগ যজ্ঞ পূজা পাতল এই বেদালী কৰ্মবিলাকৰ কথা যে ক'লা, এইবিলাক মায়াময় মোহময়। এইবিলাক আমাৰ স্বামীৰ নামৰ লগত একো তুলনাই নহয়। বোলে আমাৰ স্বামীৰ নাম কি? আমাৰ স্বামীৰ নাম বস্তু হ'ল আত্মশুদ্ধি, হৃদয় শুদ্ধি, জগত শুদ্ধি, জীৱ শুদ্ধি আৰু ঈশ্বৰ প্ৰাপ্তিৰ আটাইতকৈ শ্ৰেষ্ঠ পথ। সেইটো কাৰণে শ্ৰীৰামৰ ৰূপে কহৈ লাতয় বতৰি এই বনবাস বিলাপী দিৰমাই ধৰি এতিৰা ঘট বন্ধ মাৰি
দেৱে স্তুতি বাণী ভুলিলা তোমাক। এই সম্বৰিলা সীতা দশ ৰথৰ বচনে, এই অযোধ্যাক আহিলা ভাৰ্যেৰ গমনে। কৌশল্যা নৱদৰী বুলি কৈছে কাৰ? ৰাম। অযোধ্যা নৱদৰী বুলি কোৱা নাই। কিন্তু গুৰুজনাই পদবন্ধে নিবন্ধন কৰোঁতে ঈশ্বৰৰ তত্ত্ব নিবন্ধন কৰিছে। শ্ৰী ৰামৰ ৰূপে কৌশল্যাকৰ অৱতৰী। কৌশল্যা মানে আমাৰ ঈশ্বৰ জ্ঞান। এই ঈশ্বৰ জ্ঞানটো অৱতৰণ কৰিব ক'ত? কৌশল্যা আমাৰ ভাৱ ভক্তি আৰু চিন্তনত। এই ঈশ্বৰ জ্ঞানটোৱে যেতিয়া অৱতৰণ কৰিব তেতিয়া ৰামৰূপী পৰমাত্মাই বনবাস কাটিব ক'ত? আপোনাৰ কায় বাক্য আৰু মনত। এইখন কি? এইখন সংসাৰ, হয়নে নহয়? লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ ঘৃণা তৃষ্ণা ভয় এই বৃত্তিবিলাকে সৈতে এইখন এখন অৰণ্য নহয় জানো? হয়নে নহয়? এইখন এখন গভীৰ অৰণ্য। এই গভীৰ অৰণ্যখনত বনবাস কাটিবলৈ আহিছে কোন? পৰমাত্মা পৰমেশ্বৰ। কি হৈ? আমাৰ আত্মা ঈশ্বৰ হৈ। বোলে বনবাস কাটিম, কিন্তু পিতৃ মোৰ গুৰু, মাতৃ মোৰ গুৰু, মই গুৰুজনক দৰ্শন কৰাই দিম তোমালোকক। সেইটো কাৰণে যি পিতৃ মাতৃক চিনি নাপায় সি কেতিয়াও ঈশ্বৰক চিনি পাব নোৱাৰে। এইটো সত্য কথা। যাৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাই তাৰ ঈশ্বৰৰ প্ৰতি কেতিয়াও শুদ্ধ শ্ৰদ্ধা ভক্তি হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? আমাৰ ঈশ্বৰৰ তত্ত্বটো হ'ল শ্ৰীৰাম। সমস্ত শাস্ত্ৰৰ বীজটো শ্ৰীৰামতেই নিহিত আছে। সেইটো কাৰণে ৰামে কি দেখুৱাইছিলে? পিতৃৰ সত্য আৰু মাতৃৰ বাক্য, এই দুটাই মোৰ কৰণীয়। গতিকে এই কলি যুগতো আপোনালোকে ৰামক দেখা পাব। ৰামৰ যুগে যুগে অৱতাৰ হয়। সেইজন ৰামক সেৱা কৰি আমি আশীৰ্বাদ ল'ব পাৰিম। কোনজন নাম? যি পিতৃ মাতৃৰ কোনোদিন অবাধ্য হোৱা নাই, যি পিতৃ মাতৃক কোনোদিন অমান্য কৰা নাই, যি পিতৃ মাতৃ আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য দেখা নাই, সেইজন এই যুগতো ৰাম। আমি সেইজন ৰামৰূপী ঈশ্বৰৰ চৰণত আমি কি কৰিব লাগিব? সেৱা কৰিব লাগিব। সেইটো কাৰণে অবাস্তৱ ঈশ্বৰজনক চাই যজ্ঞ কৰিম, বলি দিম, দান কৰিম, পুণ্য অৰ্জন কৰিম, এনেবিলাক মায়াময় মোহময় ৰাস্তাত থাকোঁতে থাকোঁতে হাজাৰ হাজাৰ ঋষিৰ গাড়ী চুলি চব ধোঁৱা বৰণ কি হৈ গ'ল? নিজক চিনি নাপালে, আত্মাক চিনি নাপালে, ঈশ্বৰক চিনি নাপালে, কেৱল নিজৰ সুখৰ কাৰণে কেৱল যজ্ঞকে কৰি থাকিলে আৰু দাড়ি চুলি চব ধোঁৱা বৰণৰ কৰি দিলে। ভাগৱতৰ প্ৰথম স্কন্ধলৈ সেই ঋষিসকল আহিছে। কেনেকৈ আহিছে? তেওঁলোকে স্তুতি কৰি পেলাই ফুটপুনিৰ শিষ্য উগ্ৰসভা সুতক মাতিছেগৈ যে হে ফুট আমাক উদ্ধাৰ কৰা। বোলে কেনেকৈ উদ্ধাৰ কৰা? বোলে আমি শুনিবলৈ পালোঁ পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতেই 7 দিন ভাগৱত শুনি ঈশ্বৰৰ লগত এক হৈ গ'ল। আমি 1000 বছৰ যজ্ঞ কৰিলোঁ, দাড়ি চুলি চব ধোঁৱা বৰ্ণৰ কৰিলোঁ, আমি মৰিবলৈকে নিশিকিলোঁ, আমি মৰিব কেনেকৈ লাগে তাকে নিশিকিলোঁ, কেৱল বন্ধনত পৰি থাকিলোঁ। গতিকে এইবাৰ তুমি আমাক উদ্ধাৰ কৰা। এতিয়া কি কৈছে যে সেই সময় আপোনালোক মোতকৈ বয়োজ্যেষ্ঠ,
আপোনালোক মোতকৈ জ্ঞানজ্যেষ্ঠ, আপোনালোক অত্যন্ত বেদৰ ঈশ্বৰ তত্ত্বৰ প্ৰতি আপোনালোক অনুৰক্ত, গতিকে আপোনালোক মোৰ কাৰণে ভগৱান। গুৰুৱে শিষ্যৰ মাজত ঈশ্বৰক দেখা পাব লাগিব। গুৰুৱে যদি শিষ্যৰ মাজত ঈশ্বৰক দেখা নাপায়, কেতিয়াও গুৰুৱে শিষ্যক উদ্ধাৰ কৰিব নোৱাৰিব। সেইটো কাৰণে ভূতে নৈমিষ ক্ষেত্ৰত এই ঋষিসকলৰ মাজত তেওঁ উপাসনা কৰা ঈশ্বৰজনক দেখা পালে। ঋষিসকলক ঈশ্বৰ মূৰ্তি জ্ঞান কৰিলে, তোমালোক মোৰ কাৰণে ভগৱান, তোমালোক মোৰ কাৰণে ঈশ্বৰ, তোমালোকে আমাৰ স্বামীৰ কথা শুনিবলৈ ইচ্ছা কৰিছা, গতিকে তোমালোকতকৈ পবিত্ৰ কোনো নাই। গতিকে যি ভাগৱত শুনে, যি ভগৱানৰ নাম লয়, যি হৰিৰ গুণ কীৰ্তনত অনুৰক্ত হয়, সেইজনৰ চৰণ সেৱা কৰিলে আমি ভিন্ন ভাৱ পাম। কিয়? সেইজনৰ লগত ঈশ্বৰৰ পবিত্ৰতাখিনি ঈশ্বৰে দিছে। সেইটো কাৰণে এই কলিযুগটো কি যুগ? নাম ধৰ্ম। সমস্ত শাস্ত্ৰৰ বিষয় হ'ল শ্ৰীনাম। শ্ৰী মানে কি? শ্ৰী মানে প্ৰকৃতি। ৰাম মানে কি? ৰাম মানে পৰম পুৰুষ। পৰম পুৰুষ নহ'লে প্ৰকৃতি যাব, হয়নে বাৰু? এই পৰম পুৰুষ ৰাম দশৰথৰ গৃহত আহি পুত্ৰ হৈ জন্ম লৈ নৰৰ তনুৰ যোগেদি ঈশ্বৰৰ লীলা কৰি দেখুৱালে। কি লীলা কৰি দেখুৱালে? বোলে মোৰ মাহীমা কোন? কৈকেয়ী মাতাই দশৰথৰ পৰা বৰ লৈ দিছে, হয়নে? ৰামচন্দ্ৰ কি? দশৰথৰ পুত্ৰ, কৌশল্যাৰ পুত্ৰ। এইদৰে বৰটো কি লৈছে? যে ৰামক বনবাস দিব লাগে, মোৰ পুত্ৰ ভৰতক ৰাজ্য দিব লাগে। মাতৃয়ে বেয়া কৰিলে, হয় নহয়? কৈকেয়ী মাতৃয়ে বেয়া কাম কৰিছে, কাৰণ ৰামক বনবাস দিছে আৰু ভৰতক ৰজা পাতিছে, হয় নহয়? ৰামে আগদিনাই গৈ কৈকেয়ীক কৈ থৈ আহিছেগৈ, হে মাতৃ, তুমি মোক বেছি মৰম কৰা নে তোমাৰ পুত্ৰ ভৰতক বেছি মৰম কৰা? এতিয়া কৈকেয়ীয়ে কৈছে যে মই যদি মাতৃ হৈ কেনেবাকৈ এই ভূমিভাগত জন্ম লওঁ, তেতিয়াহ'লে মই তোমাক মোৰ উদৰত ধাৰণ কৰিম। কাক কৰিম বুলি ক'লে? ৰামক। এতিয়া ৰামক কিয় কৈকেয়ীয়ে ইমান ভাল পায়? ৰামে গৈ কৈকেয়ীৰ চৰণ চুই সেৱা কৰে যে তোমাৰ পুত্ৰ ৰাম থকালৈকে হে মাতৃ, এই জগতত তোমাৰ কেতিয়াও দুখ হ'ব নোৱাৰে, হয়নে? কিন্তু মোৰ তোমাৰ ওচৰত এটা প্ৰাৰ্থনা আছে। বোলে কি? কাইলৈ মোৰ ৰাজ অভিষেক হ'ব। বোলে হয়, সিংহাসনখনত মই নবহো। বোলে কিয়? বোলে মোৰ ভাতৃ ভৰত কৰিব লাগিব। কৈছে নাই নাই, এইটো জগতত অনিয়ম হ'ব, জগতত অকাৰ্য হ'ব। এতিয়া মাতৃক কৈছে তুমি মোক কিমান ভাল পাওঁ? বোলে মই তোমাক ভৰততকৈ ভাল পাওঁ। তেতিয়াহ'লে মোৰ বাক্যটো তুমি ৰাখি দিয়া। যদি তুমি মোক ভৰততকৈ বেছি ভাল পোৱা, তেতিয়াহ'লে তুমি মোৰ বাক্যটো ৰাখি দিয়া। বোলে কি? মোক তুমি বনবাস দিয়া, ভৰতক তুমি সিংহাসন দিয়া। এইটো কৈকেয়ীৰ ইচ্ছা নাছিলে, ভগৱান ৰামচন্দ্ৰৰ ইচ্ছা আছিলে। সেইটো কাৰণে জানা শ্ৰীৰামৰ নামে নিজ সমস্ত শাস্ত্ৰৰ মূলবীজ। তুমি কৈকেয়ী দেশৰ কন্যা, তোমাতকৈ সুন্দৰী অযোধ্যাত কোনো নাই। তোমাক জগতে হাঁহক, কিন্তু তোমাৰ পুত্ৰ ৰাম তোমাৰ চৰণত সদায় অনুৰক্ত হৈ থাকিব। গোটেই অযোধ্যাক কন্দুৱালে কৈকেয়ীয়ে, কিন্তু ৰামক হৰুৱালে। কৈকেয়ীয়ে গোটেই অযোধ্যাকে কন্দুৱাইছে, কিন্তু কেৱল ৰামক হৰুৱাইছে। বোলে কিয়? মোৰ ৰামে যদি হাঁহিছে, গোটেই অযোধ্যাই কান্দিলেও মোৰ আপত্তি নাই। ৰামে বনবাস লৈছিলে হাঁহি হাঁহি। জগতৰ প্ৰতি জগতৰ ৰজাজনে ক্ষুদ্ৰ সিংহাসন এখনত বহি ৰাজ্য শাসন নকৰে। এই জগতপতিজনে
তেওঁ ভকতৰ যোগেদিহে গোটেইখিনি কাম কৰে। সেইটো কাৰণে ভৰত হ'ল ৰামৰ ভকত। ভৰত যে নাম স্বৰূপ পৰমাত্মাৰ ভকত তাৰ প্ৰমাণ। ভৰত এতিয়া ৰজা নহয়, বোলে কি ৰজাটো তুমি। এই গোটেই জগত ব্ৰহ্মাণ্ড সমস্তখিনি চলাই থকা ৰজাটো কেৱল তুমিয়েই, ৰামেই। এই জগতত দ্বিতীয় কোনো ৰজা নাই। সেইটো কাৰণে ৰামক গৈ আকৌ ঘূৰাই আনিব বিচাৰিছে যে হে ৰাম, এই অযোধ্যা শূন্য হৈ থাকিব যদি তুমি নাথাকা। তুমি যেতিয়াই বনবাস ল'লা তেতিয়াই ময়ো বনবাস ল'লো। মই পণ্যকুটিৰ সাজি মই অযোধ্যাৰ ৰাজহাউলিৰ পৰা ওলাই মই বৰ্তমান ব্ৰহ্মচাৰ্য পথ পালন কৰি আছো। কিমান ডাঙৰ কথা ভাবিছ। ৰাম লীলা, ঈশ্বৰৰ লীলা। ভৰতে কৈছে যে তুমি যে বনবাস ল'লা সেই কথা শুনি ময়ো বনবাস ল'লো। মই ফল মূল খাই জীয়াই থাকিম, মই কেতিয়াও সংসাৰী নহওঁ। বোলে কিয়? তুমি মোৰ জ্যেষ্ঠ। তুমি যেতিয়া বনবাসী হৈছা ময়ো বনবাসী হ'ম। তুমি বনত থাকি বনবাসী হ'বা আৰু মই ৰাজহাউলিত থাকি বনবাস পালন কৰিম। ভকতে বনবাস নিজৰ গৃহত থাকিয়ে পালন কৰিব পাৰে। ভৰতে সেইটো কৰি দেখুৱাইছে। ব্ৰহ্মচৰ্য মানে বনত গৈ পালন কৰা বস্তু নহয়। অন্ন শুদ্ধি, বাক্য শুদ্ধি, ভাৱ শুদ্ধি, চলন ফুৰণ শুদ্ধি, এইখিনি কোৱা হয় কি? এইখিনি কোৱা হয় ব্ৰহ্মচৰ্য। যদি আমি আহোঁতে নামঘৰলৈ আহোঁ, চাওঁতে যদি বেয়া বস্তু চাওঁ, আহোঁতে ভগৱানৰ চৰণলৈ আহিছোঁ, ৰাস্তাত লগ পাই কাৰোবাৰ লগত কাজিয়া কৰিছোঁ, আমাৰ কেনেকৈ ভগত প্ৰাপ্তি হ'ব? হয়নে বাৰু? সেইটো কাৰণে ৰামচন্দ্ৰই লীলা কৰি দেখুৱাইছে, চোৱা মই হাঁহি হাঁহি বনবাস লৈছিলোঁ আৰু ভৰতে কান্দি কান্দি সিংহাসনত বহিছিলে। ভৰতে সিংহাসনত বহোঁতে কান্দি কান্দি বহিছিলে। ৰামৰ চৰণযোৰ পাদুকাযোৰ তেওঁ মস্তকত আনিছিলে। এই মস্তকত অনা পাদুকাযোৰ তেওঁ সিংহাসনত বহুৱাইছিলে আৰু দুহাত দাঙি তেওঁ কান্দি কান্দি কৈছিলে যে শ্ৰীৰামৰ জয় হওক। এই সমস্ত তত্ত্ব কথা সাৰ কৰি মাধৱ মহাপুৰুষে এই শ্ৰীনাম যে ভগৱানৰ এক নামেই নহয়, ঈশ্বৰৰ তত্ত্ব, ঈশ্বৰৰ মহত্ব, ঈশ্বৰৰ যশ গুণ লীলা আৰু তেওঁৰ চৰিত্ৰ, এই সমস্ত কথা প্ৰকাশ কৰি তেওঁ এটকা প্ৰভাত আমাক দিছে। কি বুলি দিছে? জানা শ্ৰীৰামৰ নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ, সঞ্জীৱনী পায় যাৰ মনে প্ৰৱেশ হয়। যাৰ মনতে ৰাম নাম যদি প্ৰৱেশ হৈ যায় তাৰ দুখ যাতনা কষ্ট সকলো দূৰ হৈ সঞ্জীৱনী স্বৰূপ অমৃতৰ তত্ত্বৰ তাত কি হয়? প্ৰকাশ হ'বলৈ লয়। এই নামৰ মহিমা কৈছে ক'ত? কোনে কৈছে? বৈকুণ্ঠৰ পাৰিফলে কৈছে। যি বৈকুণ্ঠপতিৰ লগত থাকে তেওঁ কৈছে যে আমাৰ স্বামীৰ নামত কিমান শক্তি আছে এই মৰ্ত্যৰ মানৱে নেজানে, যমৰ দূতে নেজানে, যম ৰজাই নেজানে। আমি বৈকুণ্ঠৰ পাৰিফলে ভগৱন্ত প্ৰভুৰ কৃপাত অকণমান পাইছোঁ। এই যম ৰজাই এতিয়া যমদূত তিনিজনক নামৰ মহিমা ক'ব। নামৰ মহিমা কওঁতে ক'ব, অ' এই নামৰ মহিমা 6জন ভকত আৰু 12জন বৈষ্ণৱ। ঐ এইকেইজনে কিঞ্চিত কিঞ্চিত জানে। 6জন ভকত কোন কোন? এটা যুগত 3জন, হনুমন্ত, জাম্বৱন্ত আৰু বিভীষণ। দ্বাপৰ যুগত 3জন, মৈত্ৰেয়, উদ্ধৱ আৰু বিদুৰ। 12জন বৈষ্ণৱৰ নামো আপোনালোকে মনত ৰাখিব। আমি 12 বৈষ্ণৱ 6জন ভকতৰ নাম আমি স্মৰণ কৰিব লাগে। কিয় স্মৰণ কৰিব লাগে? ভজনীয়াসকলে অকল ভগৱানৰ নামেই নহয়, ভকতৰ নামো ল'ব লাগে। ভগৱান আৰু ভগৱানৰ মাজত তেতিয়াহে অভিন্ন ৰূপটো দেখা পোৱা যাব, হয়নে? 6জন ভকতৰ কথা ক'লোঁ, এতিয়া 12জন বৈষ্ণৱৰ নাম ক'লোঁ। 12জন বৈষ্ণৱৰ প্ৰথমজন হ'ল ব্ৰহ্মা, দ্বিতীয়জন হ'ল ব্ৰহ্মাৰ পুত্ৰ কোন? ব্ৰহ্মাৰ পুত্ৰ মনু। তৃতীয়জন হ'ল ব্ৰহ্মাৰ মানস পুত্ৰ কোন? এই চাৰিগিদ্ধ। চাৰিগিদ্ধক কি বুলি কোৱা হয়?
চাৰিজন কাৰণে কুমৰ বুলি কোৱা হয়, অৰ্থাৎ গোটেইকেইজনক একেলগে কুমাৰ অৱস্থাত থাকে কাৰণে কুমৰ। ব্ৰহ্মা, মনু, কুমৰ, নাৰদ, হয়নে, শিৱ, আৰু তাৰ পাছত জনক, যম ৰজা, খুব, আৰু এজন কি আছিলে আমাৰ তৃতীয় স্পন্দন আছে, আপুনি তো প্ৰথম পাঠ কৰিব নাম কপিল, হয়নে বাৰু, ভীষ্ম, জনক, প্ৰহ্লাদ আৰু বলি। এই 12জন বৈষ্ণৱ। 12জন বৈষ্ণৱৰ নাম কেনেকে মনত ৰাখিব, মই আপোনালোকক এটা বুদ্ধি শিকাই দিছোঁ। 12 বৈষ্ণৱৰ নাম আমি মনত ৰাখিবই লাগিব। আমি আমাৰ জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে নহয়, কাৰোবাক কৈ পেলাই আমি জানো বুলি আমি অহংকাৰ প্ৰকাশ কৰিম সেইটো কাৰণে নহয়, 12 বৈষ্ণৱক আমি স্মৰণ কৰিব কাৰণে, হয়নে বাৰু? প্ৰথম স্মৰণ কৰিব ব্ৰহ্মা, ব্ৰহ্মা সৃষ্টিকৰ্তা। ব্ৰহ্মাৰ 4জন মানস পুত্ৰ, নামটো কুমৰ। ব্ৰহ্মাৰ কোলাৰ পৰা সৃষ্টি হৈছে নাৰদ, 3জন, হয়নে বাৰু? ব্ৰহ্মাৰে পুত্ৰ হ'ল মনু, 4জন, হয়নে বাৰু? আৰু এই ব্ৰহ্মাৰ নাতি কোন? এই ব্ৰহ্মাৰ নাতি হ'ল কপিল। আৰু ব্ৰহ্মাৰ বংশতে কোন? সুখ। দৈত্যৰ বংশত 2জন, এজন প্ৰহ্লাদ আৰু ইজন বলি। দৈত্যৰ বংশত 2জন বৈষ্ণৱ, হয়নে বাৰু? ত্ৰেতা যুগত এজন কোন? কেৱল জনক। দ্বাপৰ যুগত এজন কোন? ভীষ্ম, হয়নে বাৰু? আৰু এইজন যম ৰজা। গতিকে এনেকে আমি চিষ্টেমত সজাই লৈ পদবন্ধে গুৰুজনাই নিমন্ত্ৰণো কৰিছে। পদত মনত ৰাখিবলৈ বেছি সহজ হয়, হয়নে বাৰু? কিন্তু আমি 12জন বৈষ্ণৱৰ নাম আমি স্মৰণ কৰিব লাগে। 12 বৈষ্ণৱৰ নাম মানে ভগৱন্তৰ ঈশ্বৰ তত্ত্ব। ভকত বৈষ্ণৱৰ দ্বাৰাহে আমি ভগৱন্তক পাওঁ। সেইটো কাৰণে শিৱৰ নাম আমি স্মৰণ কৰিব লাগে নে নালাগে বুলি এবাৰ অনুগ্ৰহ সুধিছিলে, হয়নে নহয়? আমি শিৱ পূজা কৰিব নালাগে, ত্ৰিশূল নম্বৰো পূজা কৰিব নালাগে, কিন্তু শিৱ নাম ল'ব পৰা আমাক ভাগৱতে উপদেশ দিছে। কিয় উপদেশ দিছে? শিৱ বিষ্ণু নামে শিৱই লৈছে। যিদৰে অজামিলে পুত্ৰৰ নাম নাৰায়ণ ৰাখিছে, ব্ৰহ্মাৰ পুত্ৰ হৈ শিৱ জন্ম হৈছে আৰু তেওঁৰ নামটো শিৱ ৰখা হৈছে। শিৱটো বিষ্ণুৰ নাম। আৰু সেইটো কাৰণে আমাৰ গুৰুজনাই শিৱ নামৰ বিষ্ণু নামৰ মাজত যে পাৰ্থক্য আমি চাবও নাপায়, নাম অপৰাধ হ'ব, হয়নে? সেইটো কাৰণে আমাৰ গুৰুজনাই ঘোষণা কৰি দিছে, অ কেশৱ শিৱ শিৱ ঘোষে সদায় হে ৰাম নাম বিনায়ন বান্ধ কেশৱ এবাৰ শিৱ দুৱাৰ, হয়নে? সদায় ঘোষণা কৰিবলৈ কৈছে। আৰু তাৰ পাছত কৈছে তোমাৰ প্ৰাণৰ বান্ধৱ ৰাম নাম। কেশৱ শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনা আন বান্ধৱ নাই। আমাৰ বান্ধৱ নামটো হ'ল ৰাম, আনন্দৰ নামটো হ'ল কৃষ্ণ, সত্য নামটো হ'ল ৰাম, নামৰ মহিমা প্ৰকাশ কৰা নামটো হ'ল বলৰাম, হৰিৰ তত্ত্ব প্ৰকাশ কৰা নামটো হ'ল নাৰায়ণ, হয়নে বাৰু? ঐ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, কোনেও নামৰ মহিমা নেজানে। নামৰ মহিমা কিঞ্চিত কিঞ্চিত জানে। যম ৰজাই কৈছে এই 12জন বৈষ্ণৱে, তেওঁলোকেও কিঞ্চিতহে জানে। এতিয়া নামৰ মহিমাটো কোনে ভালদৰে বুজি পালে? বোলে ভালদৰে অকণমান জানে 4-6জন ভকতে। ভকত 6জনে ভালদৰে জানে,
বৈষ্ণৱ 12জনে কিঞ্চিত জানে। আমি কিমান জানো সেইটো আৰু সুধিবই নালাগে। এয়াই আমাৰ বিচাৰ হ'ব লাগিব, এয়াই আমাৰ শক্তি হ'ব লাগিব যে হে প্ৰভু তোমাক কেনেকৈ ভক্তি কৰিব লাগে আমি নাজানো। আমি কি? আমি মোহমতী আৰু অজ্ঞানী। আমি কিয় মোহমতী আৰু অজ্ঞানী? হে মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি আমাৰ মনক তেজিয়া দূৰণ যাই ৰাম আমাৰ পৰা আঁতৰ হৈ নাযায়। কি মহাবলৱন্ত দুৰ্বাসনাবিলাক সেইটো কাৰণে খোৱাৰ আগতে ভাবি থাকে কি কি খাম, হয় নহয় বাৰু? যোৱাৰ আগতে ভাবি থাকে কি কি পিন্ধিম। এইবিলাক কি? এইবিলাক হ'ল আমাৰ মহাবলৱন্ত দুৰ্বাসনা। এতিয়া সুবাসনাটো কি? সুবাসনাটো হ'ল ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন আৰু গুৰুভকতৰ সৎসংগত ঈশ্বৰৰ উপাসনা। এয়া হ'ল সুবাসনা। এই সুবাসনা আমাৰ যেতিয়া আহিব আমি তেতিয়াহে হৰিৰ চৰণত সেৱা কৰিবলৈ এটা ভাল পাম। ভাগৱতৰ 6ষ্ঠ স্কন্ধত নামৰ মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে। কিয় নোৱাৰে? নাম অনন্ত, ইনফিনিট। নামৰ মহিমাৰ কোনো সীমা দিব নোৱাৰে কোনেও। তাৰ প্ৰমাণ এজন মহাপাপীৰ যোগেদি লৈ লোৱা দেখুওৱা। কোন? অজামিল। অজামিলৰ দৰে যদি এজন পাপীয়েও নাম লৈ বৈকুণ্ঠৰ পাৰিষদ আৰু ভগৱন্তৰ তত্ত্ববস্তু যদি ভাগ পাব পাৰে, তেনে নাম যদি আমি লওঁ তেতিয়াহ'লে আমি নিশ্চয় ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম। গীতাত ভগৱান কৃষ্ণই অৰ্জুনক যেতিয়া কৈ দিলে যে মোক ভক্তি কৰে যি মোক পাই যায়, মোক ভক্তি কৰাৰ পাছত তেওঁ পাবলৈ একো বাকী নাথাকে। বোলে কিয়? মইতো মোৰ সম্পত্তিবিলাক দিওঁৱেই, মই নিজকো দি দিওঁ তেওঁ। তেতিয়া অৰ্জুনে কান্দিছে যে সেই হৰি তুমি যদি ইমান কৃপাময়, ইমান পতিত পাৱন, তেতিয়াহ'লে তোমাক সকলোৱে ভক্তি নকৰে কিয়? তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে মোক ভক্তি কৰিবলৈ পোৱাটো বৰ দুৰ্লভ। মোক ভক্তি কৰিবলৈ পোৱাটো বৰ দুৰ্লভ। উদাহৰণস্বৰূপে মই সৃষ্টি কৰা নৰৰূপী জীৱৰ 1000জনৰ মাজত এজনৰ মোক মনত পৰে।
ঐ হাজাৰজনৰ মনত পৰাৰ মাজত সেই হাজাৰজনৰ মাজৰ এজন য'ত মোৰ কথা চৰ্চা হয় তালৈ যায়। তালৈ যোৱাও হাজাৰজনৰ মাজত এজনে এই মোৰ তত্ত্বটোৰ কথা অকণমান জানিব বিচাৰে। তত্ত্ব জানিব বিচৰা হাজাৰজনৰ মাজৰো এজনে মোৰ ৰহস্যটো অনুভৱ কৰিবলৈ যত্ন কৰে। হয়নে বাৰু? অৰ্জুনে কৈছে তুমিনো কিয় ইমান কম সংখ্যক তোমাৰ শুদ্ধ ভকত ৰচনা কৰিছা? তুমিনো কিয় সকলোকে ভকত বনাই নিদিয়া? তেতিয়া কৃষ্ণই কি উত্তৰ দিছে যে যি জীৱৰ জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্যৰ ভাগ থাকে সেই জীৱইহে মোক ভক্তি কৰিব পাৰে। গতিকে এই দুৰ্ঘোৰ কলিযুগত কুহিমাৰী গাঁৱৰ ৰাইজে প্ৰতিবৰ্ষতে ভাগৱত চৰ্চা আৰু ভকত সেৱাৰ দৰে এটা অতি পুণ্য অনুষ্ঠান আয়োজন কৰি আহিছে। হয় ন? গতিকে আপোনাৰ খবৰ দৰে ভকত বৈষ্ণৱৰ আমি চৰণ সেৱা কৰিব লাগিব। আমি অকণমান যে ভগৱন্তৰ কৃপা পাইছোঁ এয়া শ্ৰেষ্ঠ প্ৰাপ্তি। হয়নে বাৰু? ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱৰ একো নাই। ভকতৰ চৰণ সেৱা, ভকতৰ দৰ্শন, ভগৱানৰ গুণ কীৰ্তনৰ স্পৰ্শন, এয়া কি? এয়া হ'ল কলিযুগৰ ঈশ্বৰ প্ৰাপ্তি। ইয়াতকৈ পুণ্য সঞ্চয় আৰু দ্বিতীয় উপায় এই জগতত বেলেগ নাই। ভাগৱত শাস্ত্ৰই যিদৰে নামৰ মহিমা প্ৰকাশ কৰিছে, হৰিৰ মহিমা প্ৰকাশ কৰিছে, ভক্তিৰ স্বৰূপ উপলব্ধি কৰাইছে, আমিও এই গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমি হৃদয়ত উপলব্ধি কৰিবলৈ যত্ন কৰোঁ। বৰষুণো দিলে, তথাপিতো ৰাইজ ভকত সমস্তখিনি আহিছে। হয়নে বাৰু? বাৰিষাৰ বৰষুণক আওকাণ কৰি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ অহাটো হয়নে নহয় বাৰু? এয়া ঈশ্বৰ প্ৰেমৰ নিদৰ্শন। ভগৱন্তৰ প্ৰতি যদি প্ৰেম ভাৱ নাথাকে তেতিয়াহ'লে এইটো সম্ভৱ নহয়। তেনে সপ্ৰেম ভক্তি কৰা ভকত বৈষ্ণৱৰ চৰণত আমি পুনশ্চ আকৌ সেৱা জনাইছোঁ, বাদ জনাই পাঠা।
এৰে আইলো মই মন নামতি এতেকে জানিলো মোৰ সিজিলে পাতে কঘোৰ অৱশ্যে পৰিব ন ৰকত হাতে গলে বান্ধি আদি অকিং কৰে কৰিবে শাস্তি মহা মহা পাপীৰ লগত কৰিলো পৰম পাপ মহন্ত ঘটিলো তাপ ধন লোভে পিৰিলো পৰক এতেকে জানিলো জমে ভোজাই বেক অনুক্ৰমে মোক ঘোৰ দাৰুণ জমৰকি কৰে মোৰ কল তল গায়া দূৰ পেলাই বেক মলম কুন্দে অনেক বিচাৰ পোকে বেৰিয়া খাই বেক মোকে থাকিব ভটিব নকৰিলো পাপ অল্প ভুঞ্জিব অনেক কল্প নপাই বহু যতনা চিন্তি চিত নহি ধীৰ হৰি হৰি পাতকি কেন গতি হবে ভাগৱতৰ 6ষ্ঠ স্কন্ধত গুৰু ভগৱান শুকদেৱে পাণ্ডৱৰ নাতিক নৰকবিলাকৰ বৰ্ণনা আগবঢ়াইছে। পাপী জীৱবিলাকক য'ত নি শাস্তি দিয়ে, এই শাস্তি দিয়া যিবিলাক নৰক আছে, কিমান নৰক আছে সংখ্যা পৰীক্ষিতক কৈছে গুৰু শুকে বোলে কৈ শেষ কৰিব নোৱাৰা, কোনো কাৰণতে কোনেও কৈ শেষ কৰিব নোৱাৰে। বোলে কিয়? বোলে লাখ লাখ 84 লাখ নৰক আছে। তেতিয়া মুখ্য মই তোমাক 28খন নৰকৰ বিষয়ে কওঁ। শুকদেৱে কি কি পাপ কৰিলে কোন কোন নৰকত থাকিব লাগে, ৰৌৰৱ, কিমিমোজন, শুকৰ মুখ, দণ্ডসূত, অশিপত্ৰ, এনেকে 28খন নৰকৰ বিষয়ে পৰীক্ষিত নৃপতিক জনালে। এইবাৰ অজামিল নামৰ যিজন বিজয়, তেওঁৰ কনিষ্ঠ পুত্ৰ নাৰায়ণক তেওঁৰ নামটো লৈ লৈ মাতি আছিলে। আশ নাৰায়ণ, বস নাৰায়ণ, জাস নাৰায়ণ, হেৰ নাৰায়ণ, তই কলৈ গলি? মোক এই জন্তুটোকে ধৰিছেই। নিজৰ পুত্ৰটোক মাতি মাতি ব্যাকুল হৈ অৱশেষত অচেতন হৈ গ'ল আৰু জীৱটোক জমদূত 3জনে বাহিৰ কৰি লৈ আহিলে দেহৰ পৰা। সেদিনক ভাই
মানি এ মেঘাসন নহয় দুৰ্দিন কৃষ্ণ কথা অমৃতৰ এ সাম্য কলা পৰশ অজিতু দিন হয় বিহীন অজামিলৰ অতি বেয়া দিনবিলাক বেইচাত পতিত হৈ নিজৰ পিতৃ মাতৃক অৱজ্ঞা কৰি নিজৰ প্ৰতিসাদী ভাৰ্যাক এৰি তেওঁ বেইচা চৰিত্ৰযুক্ত দুচৰিত্ৰা নাৰীৰ লগত সংগতি কৰি তেওঁ গোটেই জীৱনটো পাপ যেতিয়া কৰিলে এইজন চাৰিজন বিষ্ণুৰ দূতে চতুৰ্ভুজ ৰূপত তেওঁক যেতিয়া দৰ্শন দি তেওঁৰ পৰা উলিয়াই নিয়া জীৱটোক যেতিয়া যমদূতৰ পৰা ঘূৰাই আনি চক্ৰৰে সৈতে জীৱটোৰ বান্ধবিলাক কাটি যেতিয়া আকৌ অজামিলৰ দেহত সংস্থাপিত কৰি দিলে তেতিয়া অজামিলে ঈশ্বৰক দৰ্শন কৰিছে। কেতিয়া দৰ্শন কৰিলে? জীৱটো বাহিৰ কৰি নিয়াৰ লগে লগে তেওঁৰ এটা জীৱন শেষ হ'ল। জীৱটো পুনৰ আমি আকৌ তাত যেতিয়া দি দিলে চাৰিজন বিষ্ণু জোঁটে তেওঁ আকৌ এটা নতুন জীৱন লাভ হ'ল। যাৰ দুবাৰ জন্ম হয় তেওঁক কোৱা হয় দ্বিজ বুলি। যাৰ দুবাৰ জন্ম হয় তাক কোৱা হয় দ্বিজ বুলি। আমাৰ জন্ম দুবাৰ হ'ব লাগিব। কেনেদৰে দুবাৰ জন্ম হ'ব লাগিব? এবাৰ আমি কায়িকভাৱে পাৰ্থিৱভাৱে মাতৃ গৰ্ভৰ দুখ যান্ত্ৰণা আৰু কষ্টৰ যি দুখ আছিলে সেই দুখৰ পৰা মুক্ত হ'বৰ কাৰণে আমি এবাৰ এই শৰীৰলৈ জন্ম হ'ব। দ্বিতীয়বাৰ জন্ম আমাৰ কেনেকৈ হ'ব লাগিব? দ্বিতীয়বাৰ আমাৰ জন্ম হ'ব লাগিব ঈশ্বৰ পৰিচয়, আত্ম পৰিচয়, নিজৰ পৰিচয় আৰু ভক্তিৰ সংস্কাৰৰ দ্বাৰা। এই গুৰুৰ চৰণত শৰণ লৈ শৰণ ভজন আৰু নাম গুণ ঈশ্বৰ তত্ত্বৰে সৈতে আমি বেয়া কাম নকৰোঁ বুলি, বেয়া বস্তু নাখাওঁ বুলি, বেয়া নাচাওঁ বুলি, কাকো বেয়া নকওঁ বুলি আমি যিদিনাখনৰ পৰা প্ৰতিজ্ঞাবদ্ধ হ'ম সেইটো আমাৰ দ্বিতীয় জন্ম হ'ব। এইটো কাৰণে অজামিল এজন দ্বিজ। এই দ্বিজজনৰ ২ নম্বৰ জীৱনটোত তেওঁ অনুশোচনা আহি গ'ল। কি অনুশোচনা আহিছে? আত্ম অনুশোচনা আহিছে যে মই ঈশ্বৰক পাহৰিছিলোঁ, মই মোৰ পিতৃ মাতৃক পাহৰিছিলোঁ, মই মোৰ ভাতজাকো পাহৰিছিলোঁ। এই সকলোকে যে মই অৱজ্ঞা কৰিলোঁ ইয়াৰ পৰিণাম অত্যন্ত ভয় লগা হ'ব। কি পৰিণাম হ'ব? যে বিভিন্ন নৰকবিলাকত পেলাই মোৰ এই জীৱটোক দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰাব। কিন্তু যান্ত্ৰণাৰ সেইদিনাই অন্ত হয়। জীৱৰ দুখ আৰু যান্ত্ৰণা সেইদিনাখনে শেষ হয়। কোনদিনা? যিদিনাখন গুৰুৰ চৰণ পাব। হে কৃষ্ণ তুমি মাত এ চৈতন্য স্বৰূপ নিত এ সদ সদ জ্ঞানয় খণ্ডিত হে আহৰজতে কয়তো এ তোমাৰ বিনোদ ৰূপ এ চৰাচৰ মায়াৰে কল্পিত এক যুগুণ নাম হৰি এ কেৱলে নিৰ্গুণ মাত্ৰ এ আৱৰ সমসে গো নময় এ এতে কজানিয়া হৰে এ তোমাৰ নমাকো মাত্ৰ অকৰিলো হাৰ কৃপাময়। ভগৱানৰ নামটো কি বস্তু? গুৰু দেৱ।
হয়নে? এই দুটা বস্তুক যি ধাৰণ কৰে, গুৰুদেৱ এই দুটা বস্তুক যি পালন কৰে, গুৰুদেৱ এই দুটা বস্তুৰ মহিমা যি প্ৰকাশ কৰে, সেই বস্তুটোক কোৱা হৈছে কি বুলি? নাম বুলি। নামটো কি? জ্ঞান বিজ্ঞান পদম আৰু ৰহস্য দুইটা। ভগৱানৰ নামটো জ্ঞান বিজ্ঞানক অতিক্ৰম কৰি পদম আৰু ৰহস্য এই দুইটা। ৰহস্য কোনে জানে? ৰহস্য কেৱল এজনে জানে। কিয় এজনে জানে? যিটো অকল এজনে জানে, বেলেগে নাজানে, সেইটোকে কোৱা হয় ৰহস্য। বোলে ৰহস্যটো কি? ৰহস্যক জানে যিটো লোকক। কোনে জানিছিলে? পাণ্ডৱৰ নাতি পৰীক্ষিতে জানিছিলে। কোনে জানিছিলে? ব্যাসনন্দন শুকদেৱে জানিছিলে। কোনে জানিছিলে? মৈত্ৰেয় ঋষিয়ে জানিছিলে। কোনে জানিছিলে? উদ্ধৱ মহন্তই জানিছিলে। কোনে জানিছিলে? কপিল মুনিয়ে জানিছিলে। কোনে জানিছিলে? মহাবৈষ্ণৱ শিৱই জানিছিলে। কোনে জানিছিলে? জনকে জানিছিলে। কোনে জানিছিলে? দেৱঋষি নাৰদে জানিছিলে। কোনে জানিছিলে? প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে জানিছিলে। কোনে জানিছিলে? ভগৱন্তৰ ভকত আৰু বৈষ্ণৱে জানিছিলে। ৰহস্য বেলেগে কেতিয়াও জানিব নোৱাৰে। ৰহস্যক জানে যিটো লোকক শপত কীৰ্তন কৰে মোক, কিন্তু ৰহস্য নেজানে কোনে? অজামিলে। অজামিলে ৰহস্য নেজানে। বোলে কি? মোৰ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ, মই পুত্ৰটোক মাতিছোঁ। কিহত পৰি? মৃত্যুৰ ভয়, পুত্ৰৰ মোহ, এই সমস্তবিলাক মায়ামোহৰ পংকত পৰিহে মাতিছে। সন্মুখত লৈ দিলে এই গ'ল বৈকুণ্ঠৰ চাৰিজন পাৰিব। এই ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, এই ভকতজনৰ জানা আমি কে হৃদয়। নিমিয়ে যজ্ঞ পাতিছে। ক'ত পাম? ভাগৱতৰ নৱম স্কন্ধত পাম। নিমিৰ যজ্ঞলৈ ৯জন সিদ্ধ আহিছে। সিদ্ধসকল কি? বৈকুণ্ঠৰ পাৰিষদ। ভগৱন্ত নামিছে কি ৰূপত? সিদ্ধ ৰূপত। অজামিলে নাৰায়ণ নাৰায়ণ বুলি পুত্ৰক মাতিছে। কোন আহিছে? বৈকুণ্ঠৰ পাৰিষদ আহিছে। হয়নে? অষ্টম স্কন্ধত গজেন্দ্ৰই
সহস্ৰ বছৰ যুদ্ধ কৰি গাহৰ মুখত পৰি যেতিয়া মৃত্যুত পতিত হৈছিলে তেতিয়া তেওঁ পৰমেশ্বৰলৈ মনত পৰিছিলে পৰমেশ্বৰক স্মৰণ কৰিলে তেওঁক স্তুতি কৰি তেওঁক উপাসনা কৰি যেতিয়া পৰমেশ্বৰে তেওঁক উদ্ধাৰ কৰিলে তেতিয়া গজেন্দ্ৰৰ কি হ'ল বহুত দীঘলীয়া স্তুতি কৰিছে ভগৱানক ভাগৱতৰ অষ্টম স্কন্ধত গজেন্দ্ৰৰ যি স্তুতি গোটেই ভাগৱতত ইমান দীঘলীয়া স্তুতি কোনেও কৰা নাই এই হস্তিৰ ৰূপত জন্ম লৈ হৰিয়ে তেওঁক উদ্ধাৰ কৰিছিলে হৰিয়ে উদ্ধাৰ কৰাৰ পাছত হৰিৰ চৰণ পালে গুৰুৰ চৰণ পালে আৰু গোবিন্দক যেতিয়া তেওঁ স্তুতি কৰিলে এই হস্তিৰ কাৰ্যসূচী কি হ'ল এই হস্তি গুচি তৈতে চতুৰ ভোজাৰো পলৈলা এই গলে বনমালা হস্তে চাৰিয় নৈলা ভগৱানক স্তুতি কৰিলে ভগৱানক উপাসনা কৰিলে ভগৱানত সপেম ভক্তি কৰিলে ভগৱানক নিস্পৃহভাৱে উপাসনা কৰিলে হয়নে নৰ তনুটো পাৰিপতি তনুলৈ ৰূপান্তৰ হৈ যাব সেইটোকে আমাক গুৰুজনাই কি বুলি কৈছে নৰ হৰি বুলি কৈছে এই নৰৰো হৰি ৰূপ আছে এই নৰৰো নিৰ্গুণ ৰূপ আছে এই নৰ শৰীৰ লাভ কৰা জীৱৰো ঈশ্বৰ তত্ত্ব আছে অজামিলক বুজাইছে কোনে বৈকুণ্ঠৰ চাৰিজন পাৰিষদে যে তুমি ভয় খাব নালাগে তোমাক জন্ম মৰণ দি শাস্তি দিব বোলে কিয় তুমি ভগৱানৰ নাম জিভাত পাই গলা এই ভগৱানৰ নামে তোমাক উদ্ধাৰ কৰিব তুমি তুমি নিজে যিবিলাক পাপ কৰিছিলা এই পাপবিলাকৰ বিষয়ে তুমি অনুশোচনা কৰা বোলে কিয় অনুশোচনা কৰা পাপ কৰি অনুশোচনা কৰিলে তোমাৰ পাপবিলাক দূৰ হ'ব পাপ কৰি যি অনুশোচনা কৰে সেইজন গুহক চান্দাল পাপ কৰি যি অনুশোচনা নকৰে সেইজন কুম্ভকৰ্ণ ছমাহ খাই থাকে পাপ কৰি আৰু ছমাহ শুই থাকে পাপ কৰিও গম নাপায় মই যে পাপ কৰিছো হয়নে বাৰু গুহক চান্দালে দুই ৰাম নাম বেছিকৈ লোৱাইছিলে গম পাই গ'ল বশিষ্ঠ ঋষিৰ পুত্ৰ আছিলে গোবৰ পাতত দূৰ কৰিবলৈ এজন ৰজা আহিছিলে বশিষ্ঠ স্নান কৰিবলৈ গ'ল পুত্ৰ গুহকক পালে কোনো চিন্তা নকৰিবা মোৰ পিতৃ বশিষ্ঠই কৈছে ৰাম নামে সকলো পাপ দূৰ কৰিব পাৰে গতিকে হে ৰাজন মই কৈ যাম তুমি গাই যাবা এবাৰ দুবাৰ নহয় তিনিবাৰ নাম বুলি ক'বলৈ দিলে বশিষ্ঠ আহি পাই গ'ল বোলে ৰজাৰ প্ৰায়শ্চিত্ত আজি মই কৰি দিম বোলে কাৰ আজ্ঞা লৈ কৰিছিলা বোলে তুমি নাম লোৱা শুনোতে তেনেকৈ কৰিছিলো গতিকে নাম ল'বলৈ গুৰুৰ আজ্ঞা লাগিব নাম ল'বলৈ গুৰুৰ উপদেশ লাগিব সেইটো নামৰ তত্ত্ব গুহক চান্দালক অভিঘাত দিলে পিতৃ বশিষ্ঠই তুমি নাম লোৱাইছিলা এবাৰ ৰাম বুলি ক'বলৈ দিব লাগিছিলে গোবত পাতেকত তুমি মোৰ স্বামীৰ দুই নাম কিয় নষ্ট কৰিলা এক নামে যত পাব সংহৰি তে পাৰে হে প্ৰত্যেক পাত কি পাব কৰিবে নোৱাৰে গুহক চান্দালক পিতৃ বশিষ্ঠই অভিঘাত দিলে যে তই মোৰ স্বামীৰ দুই নাম অথলে নিয়ালি এনে নাম লৈ নৃত্য কৰ মোৰ তাত বাধা নাই এনে নাম প্ৰকাশ কৰি তই আনন্দ ল মোৰ তাত কোনো বাধা নাই কিন্তু মোৰ স্বামীৰ তিনিবাৰ ৰাম নাম লৈ তই কিয় গোবৰ পাতক খণ্ডন কৰিবলৈ যত্ন কৰিলি এক ৰাম নামে চব পাপ শেষ কৰি দিব পাৰে তই মোৰ স্বামীৰ দুই নাম তই কিয় অথলে নিয়ালি
তোক মই অভিসম্পাদ দিছোঁ, তই চাণ্ডাল হৈ জন্ম ল'বি। চাণ্ডাল তদন্তকাৰী জগতৰ উপকাৰী এসমে হৰি নামৰ চাণ্ডালিনী হৰিৰ নামৰ মহিমা প্ৰকাশ কৰিবলৈ, গুহত চাণ্ডাল ৰাম নামৰ মহিমা প্ৰকাশ কৰিবলৈ, দুই ৰাম নাম তেওঁ অসমে নিয়ালো বুলি অনুঘোষণা কৰি চাণ্ডাল হৈ জীৱন দিলে আৰু ব্ৰত পালন কৰি ৰাম নাম জপ কৰি কৰি হৃদয়ত ৰামক ধ্যান কৰি ক'লে, তুমি যেতিয়া ৰাম ৰূপেৰে অৱতাৰ ল'বা মোৰ আশ্ৰমলৈ তুমি আহিবা। মই তোমাৰ দুখন চৰণ যেতিয়াই স্পৰ্শ কৰিম, মোৰ পিতৃৰ অভিসম্পাদ আৰু মোৰ পাপ এই সমস্তবিলাকৰ পৰা মই কি হ'ম? উদ্ধাৰ হৈ যাম। কৃষ্ণ হে কৃপালু গুৰুমতী বাপাতৰ সমস্ত আমাৰ লোহিত চন্দ্ৰ দেৱৰ কৰ্মা প্ৰাৰ্থনা আমাৰ মাজত আহি উপবিষ্ট হৈছে। আমি আজি আপোনাসকলক ৰাতিপুৱা ভাগৰ পৰা বুলি এতিয়া ঠিক আবেদা বাঢ়িলোঁ। ইমান সময় বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ পাঠ আৰু পৰ্যালোচনা কৰি আপোনাসকলৰ ভগৱানক আমি সেৱা কৰিলোঁ। আমাৰ দায়চিত্ৰ ভুলভ্ৰান্তি কোনোবাখিনিত হয়তো হ'ব পাৰে। আপোনাসক ভক্তস্বৰূপ ভগৱন্তক আপোনাসবে আমাৰ সমস্ত দায়টোক মৰিখন কৰি দিব বুলি আমি আপোনাসকৰ চৰণত আৰু ভগৱন্তৰ চৰণতো যদি কোনোবাখিনি দায়চিত্ৰ হৈছে ভগৱন্তৰ চৰণতো সেৱা ধৰি আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনা আপোনালোকে সামৰণি